দেউতা কোৱা কুম্ভকৰ্ণই ছমাহ শুইছিল আৰু ছমাহ সাৰ পাইছিল হয়নে হয় সেইটোনো কেনেকৈ সম্ভৱ হৈছিল সেইটো সম্ভৱ হৈছিল এটা বৰৰ কাৰণে গম পাইছেনে আচলতে কুম্ভকৰ্ণই মনে মনে ভাবিছিল ব্ৰহ্মাক এটা বৰ বিচাৰিব সেই বৰটো হ'ল নিৰ্দেৱতী বৰ অৰ্থাৎ দেৱতাসকল যাতে ধ্বংস হৈ যায় বা দেৱতাসকল নাইকিয়া হৈ যায় কাৰণ দেৱতা আৰু অসুৰৰ মাজত সদায় সংঘাত আছিল যেতিয়া ইন্দ্ৰই এই কথাটো গম পালে গম পোৱাৰ লগে লগে তেওঁ সৰস্বতীক অনুৰোধ জনালে যাতে কোনো কাৰণতে কুম্ভকৰ্ণই নিৰ্দেৱতী বৰ অৰ্থাৎ দেৱতা ধ্বংস হোৱা দেৱতা নাইকিয়া হৈ যোৱা বৰটো বিচাৰিব নোৱাৰে আৰু আমি জানো যে সৰস্বতী হ'ল বাগদেৱী অৰ্থাৎ তেওঁ আমাৰ কণ্ঠ নিয়ন্ত্ৰণ কৰিব পাৰে সেয়ে বৰটো বিচৰাৰ সময়ত সৰস্বতীয়ে আহি কুম্ভকৰ্ণৰ জিভাত স্থিতি ল'লে আৰু বৰটো ভুলকৈ বিচৰাই দিলে বিচাৰিব লাগিছিল নিৰ্দেৱতী বৰ আৰু কুম্ভকৰ্ণই জিভাত সৰস্বতীৰ স্থিতি হোৱাৰ বাবে বিচাৰি দিলে নিদ্ৰাৱতী বৰ ব্ৰহ্মাই তথাস্তু বুলি কোৱাৰ লগে লগে কুম্ভকৰ্ণই এক বিশেষ ক্ষমতা লাভ কৰিলে যে তেওঁ ছমাহ শুই থাকিব আৰু ছমাহ সাৰ পাই থাকিব আচলতে শুই থকা সময়ছোৱাত কুম্ভকৰ্ণই পৃথিৱীৰ কথা একো গম পোৱা নাছিল কিন্তু যেতিয়া সাৰ পাইছিল কুম্ভকৰ্ণই সাংঘাতিক ধৰণেৰে সংহাৰ কৰিব পাৰিছিল যদি এই বৰটো নিদিলেহেঁতেন তেতিয়াহ'লে কুম্ভকৰ্ণই হয়তো দেৱকুলক একেবাৰে সংহাৰ কৰি পেলালেহেঁতেন